আজি আলোচনা কৰিম এপিডিচিএলৰ ইজিপেৰ বিষয়ে। ইজিপে হৈছে আপোনাৰ বিজুলী বিদ্যুতৰ বিলৰ পৰিশোধ কৰা এটা মাধ্যম। ধৰক আপোনাৰ ইলেক্ট্ৰিচিটি বিলৰ কিমান আহিছে, আপুনি ইলেক্ট্ৰিচিটি বিল আপুনি ইজিপেৰ মাধ্যমে পৰিশোধ কৰিব পাৰিব। কিন্তু ইয়াৰ এজেণ্ট ল'ব লাগিব। এজেণ্ট ল'বলৈ হ'লে আপোনাৰ অনলাইনত আবেদন কৰিব লাগিব। আবেদন কৰি কেনে আপোনাৰ ওচৰে এপিডিচিএলৰ অফিচত যাব লাগিব। তাত ESDOৰ লগত লগ কৰি কেনে আপুনি এপ্লিকেশ্যন নাম্বাৰ দিব লাগিব। কিন্তু তাত বহুত ডকুমেণ্টৰ প্ৰয়োজন আছে। আপোনাৰ কি ডকুমেণ্টৰ প্ৰয়োজন আছে আমি ভিডিঅ'টোৰ মাজত আমি দেখুৱাম, আৰু কেনেকৈ আবেদন কৰিব লাগে, কেনেকৈ প্ৰচেছটো কৰি কেনে আপোনাৰ একনলেজমেণ্ট ৰিচিপ্ট ওলাব লাগে সেইটো আমিও দেখুৱাম। গতিকে ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। কিন্তু ইজিপে হৈছে আপোনাৰ এটা টকা উপাৰ্জন কৰাৰ মাধ্যম। ধৰক আপুনি এটা ইজিপে লৈছে, যদি ধৰক আপুনি মিনিমাম 4% পৰা 5% টকা এটা লাভ অংশ পাব। গতিকে আপোনাৰ ইজিপেত মিনিমাম বেলেঞ্চ মেইনটেইন কৰিব লাগিব। কেনেকৈ আপুনি চলাব এইখিনি ট্ৰেইনিং আপোনাৰ এপিডিচিএলৰ তৰফৰ পৰা দিয়া হ'ব। গতিকে আপুনি ইজিপেত কেনেকৈ আপুনি অনলাইনত আবেদন কৰিব আৰু কেনেকৈ প্ৰচেছ কৰিব, মই সেইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক জনাম। আপোনালোকে কেনেকৈ ভিডিঅ'টো অনলাইনত আবেদন কৰিব, গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক। ইয়াততো উপাৰ্জন কৰা এটা মাধ্যম। যদি আপুনি ইজিপেটো ভালকৈ চলাব পাৰে, কোনো ধৰণৰ বেজালি নকৰি কেনে, তেনেহ'লে কমচে কম প্ৰতি মাহে আপুনি 50,000ৰ পৰা 1 লাখ টকালৈ উপাৰ্জন কৰিব পাৰিব। গতিকে কেনেকৈ এপ্লাই কৰিব আহক ভিডিঅ'টো চাই লওক। প্ৰথমতে গুগল টাইপ কৰক, এণ্টাৰ কৰক। ইয়াত লিখক এপিডিচিএল, এণ্টাৰ কৰক। আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড পৰ্টেলত ক্লিক কৰক। 1 নম্বৰতে ক্লিক কৰক বি এলাৰ্ট বি ছেফ, এইটো ক্ল'জ কৰি দিয়ক। এতিয়া এপিডিচিএলৰ পৰ্টেলটো খুলি আহিলে, এইটো পৰ্টেলতে আমি আবেদন কৰিম ইজিপেৰ কাৰণে। গতিকে আৰু তললৈ আহক। এইটো এপিডিচিএলৰ ৱেবছাইট খুলিছে। যদি বানপানী হয় কি নিয়মাৱলী আছে চব ইয়াত পঢ়িলে আপুনি পাই যাব। তললৈ আহক। এই যে ইজিপে, এপিডিচিএল ইজিপে, আমি ইয়াত ক্লিক কৰি আমি ৰেজিষ্ট্ৰেশ্যন কৰিম। ইজিপে লগইন। যদি আপোনাৰ আগত ইউজাৰ পাছৱৰ্ড বনোৱা আছে বা আপুনি আবেদন কৰিছিলে, তেনেহ'লে ইয়াত ইউজাৰ পাছৱৰ্ড দি আপুনি লগইন কৰিব পাৰিব। আৰু যদি নাই, আপুনি নিউলি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াত ইউজাৰ পাছৱৰ্ড দি আপুনি লগইন কৰিব পাৰিব। আৰু যদি নাই, আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। অনলাইনত ৰেজিষ্ট্ৰেশ্যন হয়। ইয়াত আছে এজেণ্ট ৰেজিষ্ট্ৰেশ্যন। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন কৰি আপুনি ন' ইউৰ এপ্লিকেশ্যন ষ্টেটাছ ইয়াত চেক কৰিব পাৰিব। তাৰপিছত ইয়াত আপুনি ষ্টাম্প পেপাৰ, মিনিমাম 100 টকাৰ ষ্টাম্প পেপাৰ এটা আনিব লাগিব। তাত এগ্ৰিমেণ্ট ইয়াত টাইপ কৰি আপুনি নটাৰী কৰি কেনে আপোনাৰ পৰ্টেলত আপলোড দিব লাগিব। এইখিনি আপুনি জাষ্ট আপোনাৰ নাম, ঠিকনা, এড্ৰেছ, কোনটো এপিডিচিএলৰ আণ্ডাৰত, এইখিনি আপোনাৰ ফৰ্ম ফিল আপ কৰি এফিডেভিটটো কৰিব লাগিব। তাৰপিছত আপুনি আছে ৰেচিডেঞ্চিয়েল টাইপৰ চেল্ফ ডিক্লেৰেশ্যন। আপুনি এইটো ডাউনলোড কৰি ফিল আপ কৰি আপুনি তাৰপিছত সেইখিনি আপুনি চেল্ফ এটেষ্ট ডকুমেণ্টখিনি কৰি তাৰপিছত ইয়াত আপোনাৰ ছিগনেচাৰ কৰি আপুনি এইটোও পৰ্টেলত আপলোড কৰিব লাগিব। চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম, আপোনাৰ নাম, দেউতাৰ নাম, এড্ৰেছ, তাৰপিছত কোনটো এপিডিচিএলৰ আণ্ডাৰত পৰে, এইখিনি ফিল আপ কৰিব লাগিব। তাৰপিছত কনজিউমাৰ নাম্বাৰটো ইয়াত উল্লেখ কৰিব লাগিব। তাৰপিছত ডেট, প্লেচ এণ্ড ছিগনেচাৰ অফ এপ্লিকেণ্ট,
তাৰপিছত ষ্টেণ্ডাৰ্ড অফ প্ৰডিউচাৰ আপোনাৰ এইটো নিয়ম ইজি পেজ ওলোৱাৰ নিয়মখিনি আপোনাৰ ইয়াত পিডিএফত উল্লেখ কৰা আছে আপোনাৰ কি কি নথিৰ প্ৰয়োজন হ'ব ইয়াত উল্লেখ কৰা আছে ভেলিড ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব তাৰপিছত ভেলিড পান কাৰ্ড লাগিব ভেলিড আইডেন্টিফায়াৰ আধাৰ বা ভোটাৰ আইডি ড্ৰাইভিং লাইসেন্স ইত্যাদি আপোনাৰ লাগিব গতিকে আপুনি যিখিনি সেলফ ডিক্লেৰেশ্যনটো আপোনাৰ মেইন আৰু আপোনাৰ যিটো কৈছে এফিডেভিটটো নন জুডিচিয়েল নটাৰী হ'লেও হৈ যাব এইখিনি আপোনাৰ মেণ্ডেটৰী লাগিবই তাৰপিছত ইয়াত সম্পূৰ্ণ নিয়মাৱলী দিয়া আছে আপোনাৰ কি কি নিয়ম আছে আপুনি নিয়মটো মানি চলিব লাগিব তেনেহলে আপোনাৰ আইডিটোৰ দ্বাৰা আপুনি অধিক পইচা উপাৰ্জন কৰিব পাৰিব তাৰপিছত ইয়াত আপোনাৰ চাৰ্জেছ যদি আপুনি এজেন্ট হলাব খুজে এজেন্টও হলাব পাৰিব কোনো কথা নাই এতিয়া আমি ৰেজিষ্ট্ৰেশ্যন কৰিম এপ্লিকেশ্যন নেমছ আপোনাৰ নামটো ইয়াত টাইপ কৰিব তাৰপিছত আপোনাৰ ৰেচিডেন্সিয়েল এড্ৰেছ আপোনাৰ গ্ৰামৰ নাম ইয়াত টাইপ কৰিব তাৰপিছত আপোনাৰ ডিস্ট্ৰিক্ট উল্লেখ আছে ডিস্ট্ৰিক্ট আপুনি কোনটো ডিস্ট্ৰিক্টৰ হয় ডিস্ট্ৰিক্ট উল্লেখ কৰিব তাৰপিছত আপোনাৰ পিন কোড নাম্বাৰটো ইয়াত বহুৱাব লাগিব তাৰপিছত আপোনাৰ এপিডিচিএলৰ মিটাৰ কনজিউমাৰ নাম্বাৰ ইয়াত টাইপ কৰিব লাগিব আপোনাৰ নিজৰ কনজিউমাৰ নাম্বাৰ লাগিব যদি এজেন্ট আইডিটো আপোনাৰ নামত হ'ব গতিকে ইলেক্ট্ৰিচিটি বিলৰ কাগজটো আপোনাৰ নামতো থাকিব লাগিব তাৰপিছত ইয়াত ভেলিড মোবাইল নাম্বাৰটো ইয়াত টাইপ কৰিব লাগিব তাৰপিছত আপুনি ইয়াত ডকুমেন্ট কোনটো আপলোড কৰিব আপুনি ডকুমেন্টটো সিলেক্ট কৰিব তাৰপিছত ইয়াত পিডিএফটো আপলোড কৰি দিব ইয়াত অনলি পিডিএফ হে আপলোড হ'ব জেপিজি আপলোড নহয় কিন্তু আপুনি যেতিয়া পিডিএফটো নাম ৰাখিব স্পেচ একো দিব নালাগে জাস্ট আপুনি আধাৰ কাৰ্ড লিখি আৰু যদি কিবা দিব খোজে স্পেচ নোহোৱাকৈ এক লগত লিখি দিব তাৰপিছত আপলোড কৰি দিয়ক আপলোড লৈ লৈছে তাৰপিছত আপুনি আইডি প্ৰুফ আধাৰ কাৰ্ড দি দিয়ক তাৰপিছত ইয়াত আছে পাসপোর্ট সাইজ ফটো আপুনি ফটো আপলোড কৰক ফ্ৰম আপুনি অপাৰেটৰ সিগনেল কি কয় ইয়াত আপুনি ইউজাৰ আইডিটো মাল্টিপল ল'ব খোজে না সিঙ্গেল ইউজাৰ ল'ব খোজে এটো সিলেক্ট কৰক তাৰপিছত আপোনাৰ ভেলিড ফটো আপলোড কৰক ভেলিড ফটো ইয়াত আপলোড কৰিলে তাৰপিছত আপুনি ইয়াত ইয়াস ৰাখক তাৰপিছত আপুনি যেটো আমাৰ ফাৰ্ম বা আপোনাৰ এন্টাৰপ্ৰাইজ ইয়াত আপোনাৰ নামটো ৰাখিব লাগিব ইয়াত আপোনাৰ নামটো টাইপ কৰিব লাগিব তাৰপিছত এড্ৰেছ আপোনাৰ ফাৰ্মটো ক'ত আছে তাত দিব লাগিব ফাৰ্ম বা দোকান আপোনাৰ ক'ত আছে কোনটো এড্ৰেছত আছে ইয়াত এড্ৰেছটো দিব লাগিব আৰু এই ফাৰ্ম দোকানখনৰ ডিস্ট্ৰিক্ট কোনটো ডিস্ট্ৰিক্টত হয় এটো দিব লাগিব তাৰপিছত আপুনি পিন কোড নম্বৰটো ইয়াত টাইপ কৰি দিয়ক তাৰপিছত আপোনাৰ পেন কাৰ্ড নম্বৰটো ইয়াত টাইপ কৰক তাৰপিছত আপোনাৰ জিএসটি টো আপুনি টাইপ কৰক জিএসটি টো টাইপ কৰিব লাগিব তাৰপিছত আপুনি এটো জিএসটি না আপনার প্রভাইডারশিপ না আপনার ফার্ম গতিকে দোকান আপনি প্রভাইডারশিপ জিএসটি লিখক তাৰপিছত আপনি জিএসটি টো রেগুলার লগায় না আপনি কোয়ার্টারলি লগায় গতিকে আপনি জিএসটি ফর্ম ইয়াত আপলোড কৰি পেন কাৰ্ডটো আপলোড কৰিব লাগিব তাৰপিছত জিএসটি সার্টিফিকেট নাম্বাৰ বা পিডিএফ কৰি জিএসটি সার্টিফিকেটটো আপনি ইয়াত আপলোড দিব লাগিব আপলোড হৈ গলে এতে আপনি আপনার জিএসটি সার্টিফিকেটটো ইয়াত আপলোড কৰি দিয়ক তাৰপিছত আপনি ডিক্লেৰেশ্যন সেলফ ডিক্লেৰেশ্যন টার্ম এন্ড কন্ডিশন খিনি আপনি পঢ়ি লওক ভালকে আপনি যিখিনি আপোনাৰ এপিডিসিএল এৰ টার্ম এন্ড কন্ডিশন খিনি দিছে ইয়াত আপনি ভালদৰে টার্ম এন্ড কন্ডিশন খিনি পঢ়ি লওক লৈ কেনে আপনি একসেপ্ট এন্ড এগ্ৰি কৰি দিয়ক তাৰপিছত 2 নম্বৰটো কৰি দিয়ক জাস্ট আপনি সাবমিটটো মাৰি দিয়ক সাবমিটটো মাৰি দিয়াৰ লগে লগে আপোনাৰ একনলেজমেন্ট নাম্বাৰ ওলাব এপ্লিকেশন নাম্বাৰ সেই এপ্লিকেশন নাম্বাৰটো লৈ আপনি এপিডিসিএল ত যাব এপিডিসিএল ত ইএসডি লগত বহিব বহাৰ পিছত আপনি এপ্লিকেশন নাম্বাৰটো দিব আৰু যিখিনি নন ইভিডিবি বনালে সেলফ ডিক্লেৰেশ্যন এটা ফৰ্ম ৰেডি কৰিব ফাইল ৰেডি কৰি কেনে আপনি ইএসডি লগত সাৰৰ লগত বহিলে আপনি আপোনাৰ কিমান ম্যাক্সিমাম
বেলেঞ্চ মেইনটেইন কৰিব লাগে, কি নিয়ম আছে সব নিয়ম আপোনাক শিকাই দিব। আৰু যদি আপুনি ভালদৰে আপুনি ইজি পে'টো চলাব পাৰে, মাহত 50,000 পৰা প্ৰায় 1 লাখ টকা আপুনি উপাৰ্জন কৰিব পাৰিব। কিন্তু আপুনি 2 নম্বৰী কৰিব নোৱাৰিব। 2 নম্বৰী কৰাৰ লগে লগে আপোনাৰ আইডিটো আপোনাৰ ডিএক্টিভেট হৈ যাব। গতিকে যেতিয়া আপুনি আপোনাৰ নিজৰ নাম্বাৰটো ভেলিড হিচাপে কিন্তু ইয়াত কৰিব লাগিব। আপুনি এনে এটা নাম্বাৰ বহুৱাই দিলে নহ'ব, যিটো আপুনি নাম্বাৰটো বহাব সেইটো আপুনি OTP চেণ্ড কৰিহে আপোনাৰ ভেৰিফাই কৰি দিব। গতিকে ছাবমিট হৈ গৈছে মোৰ। এতিয়া মই এপ্লিকেশ্যন নাম্বাৰটো লৈ মোৰ ওচৰে APDCLৰ ESD ছাৰৰ লগত বহি আলোচনা কৰি তাৰপিছত মই আইডিটো এক্টিভেশ্যন কৰি লৈ ল'ম। তাৰপিছত মাহে যদি মই ভালকৈ চলাব পাৰোঁ, কমচে কম 50,000 পৰা 1 লাখ টকা এটা উপাৰ্জন কৰিব পাৰিম। যদি আপোনালোকেও এপ্লাই কৰিব খোজে, এই অনলাইনৰ মাধ্যমেদি এপ্লাই কৰিব পাৰে। ষ্টেপ বাই ষ্টেপ মই ভিডিঅ'টো দেখুৱাইছোঁ। স্কিপ নকৰিব, স্কিপ কৰিলে আপুনি ভিডিঅ'টো মূল অংশটো বুজি নাপাব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব।